আনিব মই আছো নহয় মিষ্টাৰ বিটো আহি গ'ল ন তহঁতক মানুহে কৈ থাকে ন ইউটিউবাৰ মাতিবি ইউটিউবাৰ মাতি তেনেকে কান্দিলে তেনেকে কয় ন ইউটিউবাৰ মাত তেনেকে কয় ন তেনেকে ঠাট্টা কৰিছিলে হয় নহয় কিন্তু মই আজিৰ পৰা আছো ফাইনেলি পাই গ'লোহি ব্যস্ত পৃথিৱীৰ এখন যান্ত্ৰিক চহৰ গুৱাহাটী য'ত আছে সেই 11 বছৰীয়া কণমানিজনী যাক মই যোৱা বৃহস্পতিবাৰে GMCHত এডমিট কৰি থৈ গৈছিলোঁ হয়তো হেঁতি মোৰ বাবে অধীৰ আগ্ৰহে বাট চাই আছে এনেদৰে খোজকাঢ়ি আহি আছো অকলশৰে আজি নাই মোৰ লগত কোনো কেমেৰামেন নাই কোনো গাড়ী হেঁতক মাত্ৰ লগ কৰিবলৈ আহিছোঁ আৰু অপাৰেশ্যন নোহোৱা পৰ্যন্ত লগত থাকিম আৰু মই অহা গম পাই মোক লগ কৰিবলৈ আহিলে মোৰ বন্ধু নৱজিত মেধিয়ে এওঁ যাব মোৰ লগত তাইক এবাৰ দেখা কৰিবলৈ ভাল লাগিছে ইমান ৰাতি পোৱাৰ পিছতো যে এওঁ আহি মোৰ ওচৰত ওলাইছে ধন্যবাদ এতিয়া যাওঁ বলক তাইক লগ কৰি তাই কেনে আছে সকলোখিনি ভিডিঅ'টোতে আপোনালোকে গম পাব পূৰ্ণিমা আগতে আছিলে এই পুৰণা GMCHত কিন্তু এতিয়া আহি গ'ল এই নতুন বিল্ডিঙলৈ এতিয়া আমি তালৈ যাম আৰু তাত লগ কৰিম এয়া হ'ল পূৰ্ণিমা মাক আমাক নিবলৈ ৰখি আছে পূৰ্ণিমা ঠিকে আছে নাই তহঁতি বোলে কৈছিলি হেনো কি এনেকুৱা ঘূৰি পকি বোলে আমি পাত্তা নোপোৱা হৈছো মৰি থাকিম বুলি কৈছিলি হা এই বিনিতাৰ আগত হয়নে এই মানে ঘূৰি পকি কথা ক'ব নাজানে কলৈকো যাব নোৱাৰে সেইকাৰণে মানে তাই মানে তেনেকে ভাবি গৈছিলি ন কেলে ভাবিছিলি মই আছো ন কেলে চিন্তা কৰিছ চিন্তা কৰিব নালাগে ন মই আছো নহয় এতিয়া মই অহাৰ কাৰণে ভাল লাগিছে নাই আজি এবাৰ চিন্তা নকৰিবি আৰু দেই মই আহি গ'লো চ' এয়া বিনিতা মাকক লগ পালো কি কয় পূৰ্ণিমা মাকক লগ পালো এতিয়া তাইৰ ওচৰলৈ যাম আকৌ ভিতৰত তাইক দেখামগে মাকে আমাক মানে চিনি নাই পোৱা সেইকাৰণে তাই ওলাই আহিলে ফোন কৰি তাইৰ ওচৰ ওলালোহি আৰু তহঁতি এইকেইদিন যে আছ ভালকে খোৱা বোৱা কৰিছনে কিনি মেলি খাইছ ন আৰু শুবলৈ জেগা পাইছ নাই টোপনি ক্ষতি হৈ আছে নেকি তেনেকে শুই আছো আৰু ন এনেকে আৰু জীৱনটো কটাই আছে সেইবাবে আহিলো এটা অলপ দুখটো কমাবৰ বাবে আৰু এতিয়া তেজৰ মানে পৰীক্ষা দিছে যাওঁ কৈছিলে যিহেতু সুপাৰিনেট চাই ফ্ৰী কৰি দিব সেইকাৰণে চহী কৰিবলৈ যাওঁ এইখিনি কৰি থৈ যাওঁ মানে সময় এটা পাইছোঁ এতিয়া ঘূৰি ফুৰিছিলে এনে কাগজ লৈ পেলাই ক'ত যাব কি কৰিব পাত্তা পোৱা নাছিলে ভগৱানে সময় দানি পোৱাই দিছে সেইবাবে প্ৰথমটো সহায় কৰিব লৈছোঁ এনেদৰে তেজৰ চেম্পুল দিবলৈ সেয়াই আৰু বহুত ঘূৰিলোঁ ফুৰিলোঁ কিন্তু অধ্যক্ষ মহোদয় ৰাতি নথকাৰ বাবে চহী কৰাব নোৱাৰিলোঁ আৰু শেষত এনেদৰে ৰিচিপ্ট কাটি ব্লাড চেম্পুল দি থৈ আহিলোঁ প্ৰায় 1-1.5 ঘণ্টামান ঘূৰিলোঁ এতিয়া আপোনাৰ সময় চাগে 10:36 মানেই হ'ল 10:36 হ'ল আৰু 10:40 হ'ল মই পূৰা 9:30 বজাতে পাই এইটো চেম্পুলটো ঘূৰিবলৈ ৰখি আছিলোঁ এতিয়ালৈকে পূৰ্ণিমাক লগ কৰা হোৱা নাই এতিয়া লগ কৰিমগৈ আৰু এই মাকো আছে মোৰ লগতে তাই ৰখিয়ে আছে বেছিজনী এনেকেই কষ্ট কৰি আছে আচলতে ৰাতি অধ্যক্ষ মহোদয় নাথাকাৰ বাবে চহী কৰিব নোৱাৰাৰ বাবে এনেদৰে পে'মেণ্ট কৰিয়ে টেষ্টটো কৰিব দিলোঁ 410 টকা এটা ভৰিলোঁ আৰু কাইলৈ কি হয় দেখা যাব এইখিনি কৰি আছোঁ এনেদৰে যিমানটো পাৰি কৰিবলৈ চেষ্টা কৰিছোঁ সিমানে এতিয়া বলক তাইক দেখা কৰি আহোঁগৈ আৰু এজনী হ'ল আমাৰ সেই কণমানিজনী যাক মই থৈ গৈছিলোঁ যোৱা বৃহস্পতিবাৰে আৰু যাক লগ কৰিবলৈ আজি মই হঠাতে আহিবলগীয়া হ'ল তাই সুস্থতা কামনা কৰি গা চা ভাল লাগিছে নাই পূৰ্ণিমা হা বেয়া লাগি আছে নেকি আৰু পেচাব পাইপডাল খুলিলে নাই খুলিলে এতিয়া ভাল লাগিছে থাকি ভাত খাব পাৰিছ নাই পাৰিছ ধুনীয়াকৈ খাই আছ ডক্টৰ আহি আছে নে তোৰ ওচৰলৈ আহি আছে ধুনীয়াকৈ বঢ়িয়া আৰু এনেদৰে মোৰ লগত অহা নৱজিতে তাইক অলপমান আৰ্থিক অনুদান আগবঢ়ালে যাতে তাই সুস্থ হৈ উঠক তাকে কামনা কৰি আৰু তাইক লগ কৰি আহিলোঁ এতিয়া লগ কৰি পেলাই যাব ওলালোঁ বেচেৰা মোৰ লগৰ নৱয়েও বহুত কষ্ট কৰিলে আমি একেলগে কাম কৰিছিলোঁ হেল্থ চিটি আয়ুষুন্দা এতিয়া এপলত চাকৰি কৰি আছে বহুত ভাল ল'ৰা বহুত হেল্প কৰিলে ই নথকাহেঁতেন একো চিনিয়ে নাপালোহেঁতেন ক'ত কেনেকৈ যাব লাগে 3-4 পাকমান ঘূৰা হ'ল নেকি ন এটা ব্লাড চেম্পুল দিবৰ কাৰণে শেষত গৈতো ফ্ৰীকৈ কৰিব নোৱাৰিলোঁ আৰু বাকী থেংক ইউ নবলৈ ধন্যবাদ জনালোঁ ইমানখিনি সহায় কৰাৰ বাবে আৰু এয়া হ'ল পূৰ্ণিমা মাক আচ্ছা এইকেইদিন যে তহঁতি ইয়াত থাকিলি কিবা অসুবিধা কেনেকুৱা ধৰণৰ অসুবিধা পাইছিলি কচোন বহুত অসুবিধা পালি ইয়াত তহঁতি কাৰোবাক সোধোতে দেখাই দিছিলে নে জেগাবিলাক কোনো দেখাই নিদিয়ে ন এই কান্দি গলো মানে ইহঁতি যদি বিচাৰি নাপায় লাষ্টত ক'ৰবাত বহি কান্দি থাকে কোনো কিন্তু এৰক নাচায় কিন্তু মই এই ভিডিঅ'টোতে এটা কথাই ক'ব বিচাৰিছোঁ জনা মানুহ যদি GMCHত কোনোবা থাকে মইতো থাকিমেই আজিৰ পৰা চিন্তা নকৰিম আজিৰ পৰা মই আহি গ'লোঁ গুৱাহাটীবাসীও আহিব মোৰ বিশ্বাস আছে আৰু মই অধ্যক্ষ মহোদয়লৈ এটা অনুৰোধ জনাইছোঁ আজি 5টা দিনেই হ'ল আৰু 2-3 দিনৰ ভিতৰত অন্ততঃ অপাৰেশ্যনটো কৰক মই নথকা অৱস্থাত এই মানুহগৰাকীয়ে
একো নজনা মানুহগৰাকী বহুত কষ্ট কৰিলে, বহুত কষ্ট খালে, কোনো মানুহে শিকাই নিদিলে। তেওঁ কৈছে এনেকুৱা ধৰণৰ এটা অৱস্থা হ'ল। সেইবাবে মই গোলাঘাটৰ পৰা পুনৰ দৌৰি আহিলোঁ সিহঁতৰ ওচৰলৈ। আজি ইমান তিনিটাই শেষ কৰিছোঁ। প্ৰত্যেকটো আপডেট মই অসমৰ ৰাইজক দি থাকিম, আপুনি নাকান্দিব। মই আছোঁ নহয়, মিষ্টাৰ বিটো আহি গ'ল ন। তহঁতক মানুহে কৈ থাকে ন, ইউটিউবাৰ মাতিবি, ইউটিউবাৰ মাত, তেনেকৈ কান্দিলে তেনেকৈ কয় ন, ইউটিউবাৰ মাত তেনেকৈ কয় ন, তেনেকৈ ঠাট্টা কৰিছিলে হয় নহয়। কিন্তু মই আজিৰ পৰা আছোঁ। অধ্যক্ষ মহোদয় ঠিকে আছে GMCHৰ, কিন্তু মই বাৰেপতি কৈ আছোঁ, যিখিনি তলৰ মহলৰ মানুহ, সেই মানুহখিনিয়ে এনেকুৱা ধৰণৰ মানুহক অৱজ্ঞা কৰা দেখা যায়। চ' কালিলৈ মই ছুপাৰিণ্টেণ্ডেণ্ট ছাৰৰ লগত কথা পাতিম আৰু সকলোখিনি এওঁক লৈ গৈ পেলাই জনামগৈ কি ক'ত কেনেকৈ ধৰণে সিহঁতি অসুবিধাৰ সন্মুখীন পালে। বাৰেপতি কৈ থৈ গৈছিলোঁ এওঁলোকক যাতে ভালদৰে ৰাখে, কিন্তু বহুত কষ্ট পোৱাৰ বিনিময়ত মই সিহঁতক কষ্টখিনি নাশ কৰিবলৈ মই আকৌ আহিলোঁ GMCH আছোঁ, যেতিয়ালৈকে অপাৰেশ্যন নহয়। আৰু অতি সোনকালে মই অধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছোঁ, অপাৰেশ্যনটো কৰি বিদায় দিয়ক আমাক। সিহঁতৰ ঘৰখন অকলশৰে পৰি আছে। যদি মই ভিডিঅ' দেখাওঁ, তেওঁলোকৰ ঘৰটো দেখিলে আপোনালোকৰ দুখ লাগিব। চ' ইমানখিনি আজি ৰাতি ইমানতে শেষ কৰিলোঁ। তই এতিয়া যাগে ৰুমলৈ, তই চিন্তা নকৰি, চকু পানী একদম নুলিয়াবি হা, চকু পানীয়ে সমস্যাৰ সমাধান নকৰে, ঠিক আছে। চ' বিদায় মাগিছোঁ। এইখিনি আছিলে কথা, এইকাৰণে আহিব লগা হ'ল। আছোঁ গুৱাহাটীত, গুৱাহাটীবাসী আহক, মোক লগ দিয়ক আৰু সিহঁতৰ অপাৰেশ্যনটো সফলতাৰে কৰি আমি সকলো ঘৰলৈ উভতি যাওঁ। শুভৰাত্ৰি।